ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা যুদ্ধকালীন সুৰক্ষা মক ড্ৰিলৰ সমান্তৰালকৈ ডিব্ৰুগড়তো যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ সময়ছোৱাত ল'বলগীয়া সাৱধানতাৰ ওপৰত অনুশীলন দিয়ে। বিয়লি 4 বজাত ডিব্ৰুগড় চহৰৰ মাজমজিয়াস্থিত ব্যস্ততাপূৰ্ণ এলেকা জয়ন্ত দত্ত পথ কলা ৰোডত অনুষ্ঠিত হয় মক ড্ৰিল। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই মক ড্ৰিলত অসম পুলিচ, NDRF, অগ্নিনিৰ্বাপক বাহিনী, APDCL, NCC লগতে স্বাস্থ্য ইত্যাদি বিভাগে অংশগ্ৰহণ কৰে। আজি আমাৰ মক ড্ৰিল ইয়াতে আমাৰ হৈছে। আমি স্মল স্কেলত এতিয়া প্ৰথম আৰম্ভণিতে কৰিছোঁ, গোটেই চহৰখন লৈ লোৱা নাই আৰু সেইকাৰণে আমি এটা লোকেশ্যন আইডেণ্টিফাই কৰি এটা লোকেশ্যনতো কৰা হৈছে আজি। আৰু লাহে লাহে আমি এইটো স্কেল ডাঙৰ কৰিম, যেনেধৰণে আমাক নিৰ্দেশনা দিয়া হ'ব অসম চৰকাৰৰ পৰা বা ভাৰত চৰকাৰৰ পৰা, সেইমতে আমি লাহে লাহে আৰু ইনক্ৰিজ কৰি যাম। আৰু ডিব্ৰুগড়ৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলতো এইখিনি কৰা হ'ব, ৰুৰেল আৰ্বান সকলোতে কৰা হ'ব। কিন্তু মই আজি যিসকল এজেঞ্চিজ ইয়াতে ইনভলভ আছে তেখেতলোক নিজৰ কামখিনি কৰি আছে। লগতে মই ৰাইজক এটা অনুৰোধ কৰিম যে যেতিয়া একচুৱেল চিটুৱেশ্যন হয় তেনেকুৱা, তেতিয়া যাতে ৰাইজ ওলাই নাহে, তেওঁলোক নিজৰ যাতে চেল্টাৰ লৈ নিজৰ লোকেশ্যনতে থাকে। কাৰণ বহুত বেছি ৰাইজৰ ৰাস্তাত ওলাই আহিলে ছিকিউৰিটিৰ কাৰণে বেয়া হয়, প্লাছ আমাৰ অপাৰেশ্যনটো হেণ্ডেল কৰিবলৈও ডিফিকাল্টি হয়। সেইখিনি অনুৰোধ আমাৰ ফালৰ পৰা। আৰু বাকী লাহে লাহে আমি যেনেকৈ আমাক শ্বিডিউল দিয়া হ'ব সেইমতে আমি কৰি যাম আৰু ধুনীয়াকৈ আমাৰ গোটেইখিনি হৈ যাব। আমি শ্বেল্টাৰো আইডেণ্টিফাই কৰিম এতিয়া, যাতে কিবা যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আমাৰ ৰাইজ যাতে তাতে আমি শ্বিফ্ট কৰিব পাৰোঁ, একমডেট কৰিব পাৰোঁ। সেই গোটেইখিনি ষ্টেপছ লোৱা হৈ আছে। আৰু কিছুমান আমাৰ কনফিডেন্সিয়েল চেণ্টাৰ্ছখিনিও আমি থ'ম, মানে সেইখিনি পাব্লিক কৰা নহ'ব। চ' সেইখিনি কৰি আমি গোটেইটো প্ৰিপেৰেশ্যনো আমি DDMA লিডাৰশ্বিপত কৰা হ'ব। আজি চিভিল ডিফেন্স আৰু আমাৰ ফায়াৰ ব্ৰিগেড লগতে আমাৰ যিসকল DDMA লগত ডিপাৰ্টমেণ্টছ আছে, হেল্থে হওক বা বিভিন্ন আমাৰ ইছেঞ্চিয়েল ছাৰ্ভিচেছ এক্টিভিটি কৰা ডিপাৰ্টমেণ্ট হওক, তেখেতলোক সকলো আছে আৰু মই ভাবোঁ ধুনীয়াকৈ হৈ যাব। ছাৰ, সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ কাৰণে আপোনালোকে সজাগ হৈছে? আমি সকলো সজাগ হৈ আছোঁ আৰু লগতে আমাৰ যিখিনি এডভাইজাৰিজ আৰু মেছেজেছ যাব, মই ৰাইজক অনুৰোধ কৰিম যে সেইখিনি যাতে তেওঁলোকে চায় আৰু সেইমতে যাতে প্ৰিপেয়াৰ্ড হৈ থাকে। পেনিক কৰিব লগা একো নাই, নিজকে প্ৰস্তুত কৰি ৰাখিলেই হ'ল। আৰু তেনেকুৱা কিবা এটা যদি সৃষ্টি হয় তেতিয়াহ'লে সকলো এজেঞ্চি আৰু সকলো জিলা প্ৰশাসনৰ লগত সকলো ব্যক্তিসকল, আমাৰ ছ'চাইটিখনে যিহেতু আমি সকলোৱে মিলিয়ে যুঁজিব লাগিব। যেতিয়া শত্ৰু কিবা এটা আমাৰ লগত কৰে তেতিয়া আমি সকলোৱে মিলি কৰিলে মই ভাবোঁ আমি। আজি আমাৰ ডিব্ৰুগড় টাউন এৰিয়াতে এটা চেঞ্চিটিভ জেগাতে আমি য'ত মানুহ গোট খাই মাৰ্কেট এৰিয়াতে মক ড্ৰিল আৰম্ভ কৰিছোঁ। মক ড্ৰিলত আপুনি যেনেকৈ চাইছে গোটেইখিনি এজেঞ্চিজ আছে, SDRF, চিভিল ডিফেন্সো, হোম গাৰ্ডো, আমাৰ DDMA ষ্টাফ আছে আৰু বহুতখিনি এজেঞ্চি যি কাম আহে, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু চব। তো সেইখিনি মানে এটা আৱেৰনেছ প্ৰগ্ৰাম হিচাপে আমি ষ্টাৰ্ট কৰিছোঁ। সেইটো এনেকৈ চলিব, আকৌ বহুত চলিব। আমাৰ ফ'ৰ্চ আৰু ষ্ট্ৰেংথটো ৰিইনফ'ৰ্চ কৰিম আমি। জেগা জেগা বেলেগ বেলেগ জেগাতো আমাৰ ডিষ্ট্ৰিক্টত কৰিব পাৰিম আমি। তো ৰাইজেক মানে এইটো আৱেৰনেছ আমি দিছোঁ कि এনেকৈ চিটুৱেশ্যনত ইন কেছ হ'ব তো ফিউচাৰত কি কৰিবলগীয়া আছিল, সেইটোৱে জানকাৰী কাৰণে চলিব আৰু অলপ টাइम চলি যাব। डिफरेंट एजेंसीज साथ में मिलकर मॉक ड्रिल अभी हमारा चल रहा है एंड हम लोगों ने ये लोकेशन आइडेंटिफाई किया था क्योंकि यहाँ पे बहुत भीड़ भाड़ वाला लोकेशन है और ऐसे लोकेशन में अगर कुछ इशू होता है तो हम लोग कैसे सेटल करेंगे, उसके लिए ये किया गया है। एंड आई थिंक दे आर डूइंग इट स्मूथली। अभी तक हमारा स्मूथली चल रहा है। इसमें 2 एस्पेक्ट होता है। एक एस्पेक्ट होता है कि हमारे जितने एजेंसीज हैं देयर कोऑर्डिनेशन वी हैव टू टेस्ट, जो उन लोगों का कोऑर्डिनेशन, उन लोगों का कोऑर्डिनेशन कैसा हो रहा है। सेकेंडली पब्लिक को क्या करना है, तो पब्लिक वाला पार्ट हमारा अवेयरनेस वीडियोस और अवेयरनेस मैसेजेस भी आज से शुरू होगा और ये सारा लोगों तक जाएगा। अलॉन्ग विद दैट हमारा एजेंसीज का प्रिपेयर्डनेस और उनको कुछ चाहिए, नया कुछ करना है, इम्प्रूवमेंट करना है, रिस्पॉन्स टाइम कैसे कम करना है, ये सारा चीज़ हम लोग को भी सीखने को मिलेगा। और मैं इसके बाद हम लोग पोस्ट ड्रिल हम लोग का एक डीब्रीफिंग होता है जिसमें हम लोग सारे एजेंसीज को लेकर फिर से बैठेंगे कि उन लोगों के लिए क्या समस्या हुआ रिस्पॉन्ड करने में और एक्चुअल सिचुएशन में उन लोगों को और अगर अच्छा करना है तो कैसे कर पाएंगे। इसीलिए ये आज एक टेस्टिंग बेसिकली एक्सरसाइज है। तो स्मूथली अभी तक चल रहा है। मैं सभी लोगों को धन्यवाद देता हूँ और साथ में पब्लिक को यही अनुरोध करूँगा कि इसको अवेयरनेस के हिसाब से ही लें और साथ में अगर एक्चुअल सिचुएशन होता है तो ज़्यादा घर से बाहर ना आए, अपने अपने घरों में रहें और ताकि एजेंसीज अपना काम अच्छे से कर सकें। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।